মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাস মই আজি আহিছো তোমালোকৰ মাজলৈ তোমালোকৰ প্ৰথম শ্ৰেণীৰ জংকাৰ পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়ৰ কণ্টগ্ৰামৰ বুদ্ধি এই পাঠটিৰ আন এটি অংশলৈ আহাচোন এই অংশটিত কি আছে আমি চাই যাওঁ ইয়াত আমি দেখিবলৈ পাইছো প্ৰথমতে কি দেখিছো শুনি কওঁ আহা এতিয়া প্ৰথমতে তোমালোকে শুনিব লাগিব তাৰ পাছত ক'ব লাগিব মই কৈ গৈছো তোমালোকে শুনি যাবা ভুমুৰাৰ গুনগুন পুনা কাণ পাতি কিনকিনিয়া বৰষুণ লৈ আনা ছাতি কি কৈছে ভুমুৰাৰ গুনগুন পুনা কাণ পাতি কিনকিনিয়া বৰষুণ লৈ আনা ছাতি ইয়াত আমাক এটা আখৰ দেখুৱাইছে হয়নে এইটো কি আখৰ বা ইয়াৰ ধ্বনিটো কি হ'ব ন এতিয়া চোৱাচোন কি কৈছে ওপৰত দিয়া পদ্যফাঁকিৰ ন থকা শব্দবোৰত ঘেৰ দিও আহা এই পদ্যফাঁকিত য'ত এই আখৰটো আছে সেই শব্দবোৰত আমি কি কৰিব লাগিব ঘেৰ দিব লাগিব চোৱাচোন ইয়াতে আছে নেকি নাই কিন্তু ইয়াত এই নটো আছে ইয়াতে আমি এনেদৰে দিম ইয়াতেও আছে গতিকে য'ত আছে আমি দি যাম ইয়াতে চোৱা কাণত আছে বৰষুণত আছে তাৰ পাছত আৰু লৈ আনা ছাতি ইয়াতে আছে নেকি ইয়াতে নাই গতিকে ইয়াত আমি নিদিও ঘেৰ তাৰ পাছত চোৱা কি কৈছে শব্দৰ সৈতে ছবিবোৰ আঁচ টানি মিলাও আহা ইয়াতে কি আছে কেইটামান শব্দ আছে আৰু ইয়াতে আছে কেইটামান দুয়োফালে ছবি এতিয়া এই শব্দবোৰ আৰু ছবিবোৰ আমি আঁচ টানি মিলাব লাগিব এইটো কিহৰ ছবি এইটো হ'ল নহৰুৰ ছবি গতিকে ইয়াত আমি নহৰু ক'ত আছে চাম দেই নহৰু এইটো আমি ইয়াত এনেদৰে আঁচ টানি মিলাই দিলো তাৰ পাছত এইখন হ'ল বীণা এতিয়া ইয়াতে বীণা ক'ত আছে চাওচোন বীণা এইটো গতিকে আমি ইয়াত মিলালো এয়া কিহৰ ছবি এইখন হ'ল এখন নাওৰ ছবি কি কৰিম এতিয়া আমি নাও এইটো আমি ইয়াত এনেদৰে আঁচ টানি মিলাম তাৰ পাছত এইফালে চোৱা এয়া কিহৰ ছবি পাণ তামোলৰ লগত যে খায় পাণ এটা পাণ ক'ত আছে এইটো আমি ইয়াত এনেদৰে আঁচ টানি মিলালো আৰু থাকিল এইফালে এতিয়া এইখন কিহৰ ছবি কাণ এতিয়া আমি কাণৰ লগত এনেদৰে মিলাই দিলো ধৰিব পাৰিছানে সকলোৱে তোমালোকে কৰিবাচোন দেই আহা ইয়াৰ পাছত কি আছে আমি চাই যাওঁ এতিয়া ইয়াৰ পাছত আছে লিখো আহা আমি ফুটবোৰ লগাই লিখিম হ'বনে কেনেদৰে লিখিম চোৱা এইটো কি আখৰ ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো নহয় মই এইটো হ'ল ন এতিয়া আমি নটো কেনেদৰে লিখিম চোৱা প্ৰথমতে আমি কি কৰিম মাত্ৰা দিম তাৰ পাছত আমি এনেদৰে ফুল দি তললৈ আনি তলৰ পৰা ওপৰলৈ দিম আৰু এটা মই লিখি দিছো চোৱা মাত্ৰা দিলো তাৰ পাছত আমি এনেদৰে লিখিম এইটো হ'ল ন হ'বনে বাকি দুটা তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ইয়াৰ পাছত চোৱা কি আছে এইটো হ'ল কি ন দুইটা ন ইয়াৰ ধ্বনিটো হ'ল ন কিন্তু আমি সহজতে মনত ৰাখিবলৈ প্ৰথমতে যিটো আছিলে সেইটোক আমি ক'ব পাৰো দন্ত ন বা দন্তীয় ন আৰু এইটো হ'ব মূৰ্ধন্য ন কিন্তু ইয়াৰ আমি ধ্বনি বা উচ্চাৰণ কেনেকৈ কৰিম দন্তীয় নটো হ'ব ন আৰু ইয়াৰ আমি উচ্চাৰণ কৰিম ন এতিয়া চোৱা ইয়াক আমি কেনেদৰে লিখিম প্ৰথমতে আমি ইয়াক এনেদৰে গোলটো দি এনেকৈ আনিম তললৈ আনি তলৰ পৰা ওপৰলৈ নিম হ'ল এতিয়া চোৱা আৰু এটা মই লিখি দিছো একে এনেদৰে লিখিবা তোমালোকে গোল তললৈ আনিবা আনি ওপৰলৈ নিবা আৰু এইডাল এনেদৰে দি দিবা পাৰিবা নহয় আৰু এটা বাৰু মই লিখি দেখাইছো তোমালোকে চোৱা ন আমি কেনেদৰে লিখিম এই নটো তাৰ পাছত আমি নিলো ওপৰলৈ এনেদৰে দি দিছো এইটো হ'ল ন ইয়াৰ পাছত চোৱা কি আছে লিখো আহা এবাৰ আমি কি কৰিব লাগিব কোনো ধৰণৰ ফুট ব্যৱহাৰ নকৰাকৈ লিখিব লাগিব কেনেদৰে লিখিম প্ৰথমে আমি দিলো মাত্ৰা
তাৰ পাছত আমি দিম এনেদৰে এইটো হ'ল 9 আৰু এটা লিখি দিছো মই চাবা 9 আৰু এবাৰ লিখি দেখাইছো তোমালোকে চাই যোৱা 9 কৰিব পাৰিছা নহয় এইবাৰ লিখিম আমি 9 9টো কেনেকে লিখিম এতিয়া চোৱা প্ৰথমতে আমি এনেকে দিলো তাৰ পাছত এনেদৰে দিম সকলোৱে চাই গৈছে নহয় মন দি বাকি কেইটা তোমালোকে লিখিবলৈ চেষ্টা কৰি যাবা ইয়াৰ পাছত চোৱা কি আছে কোনটো কাৰ পৰিয়াল আস্তানে মিলাও এতিয়া এইফালেও আছে কেইটামান ছবি এইফালেও আছে নে নাই বাৰু এতিয়া চোৱাচোন এইটো কি গৰু পোৱালি গৰু পোৱালি আমি কিহৰ লগত মিলাম এইফালে এই গৰুটোৰ লগত মিলাম ডাঙৰ গৰুটোৰ লগত হয় নে নহয় বাৰু এতিয়া আমি কি কৰিম তাৰ কাৰণে এনেদৰে আস্তানে মিলাম হল তাৰ পাছত এয়া কিহৰ পোৱালি ছাগলীৰ পোৱালি ইয়াতে চোৱা ছাগলী এইটো আমি ইয়াতে মিলাই দিলো এইটো হল কি মুৰ্গী এতিয়া ইয়াতে চোৱাচোন ক'ত আছে মুৰ্গী বা কুকুৰাৰ পোৱালি মুৰ্গী বা কুকুৰা এতিয়া আমি এইটো এনেদৰে মিলালো তাৰ পাছত এইটো হল কি কুকুৰ এতিয়া কুকুৰ হলে এইটো এটা কুকুৰ পোৱালি গতিকে আমি ইয়াক এনেদৰে মিলাই দিলো ঠিকে আছে নহয় ধৰিব পাৰিছানে সকলোৱে এতিয়া চোৱা ইয়াৰ পাছত কি কৈছে হাতৰ ভাঙি ক আহা তোমালোকে প্ৰাৰ্থনাৰ সময়তো সোধা প্ৰাতঃ সভাত হয় নে হাতৰ ইয়াতে চোৱাচোন কি কৈছে কাণত ধৰি নাকত বহে যি কোৱাচোন কোৱা সেইটোনো কি হ'ব পাৰে বাৰু কাণত ধৰি নাকত বহে কি হ'ব সেইটোৰ উত্তৰ চশমা বা তাক আমি কিছুমানে কি বুলি কয় বিট চকু চশমা সকলোৱে চিনি পোৱা বা সহজতে চশমা বুলি ক'লে ধৰিব পাৰিবা নহয় নে আহা ইয়াৰ পাছত কি আছে আমি চাম 9 আখৰটোত ঘেৰ দিয়া এতিয়া ইয়াতে দেখা পাইছা নহয় বিভিন্ন ধৰণৰ আখৰ আছে তাত আমি কি কৰিম 9 আখৰটোত ঘেৰ দিম চোৱাচোন ক'ত আছে 9 আখৰটো এইটো হয়নে তাৰ পাছত এইটো আৰু চোৱা ক'ত আছে 9 আখৰ এইটো এটা 9 আখৰ আৰু এইটো ধৰিব পাৰিছানে সকলোৱে ইয়াৰ পাছত কি কৈছে চোৱা 9 থকা ছবিখনত ৰাইট চিন দিয়া এতিয়া এইটো কি হল আপেলত থাকিব জানো নাথাকে গতিকে তাত আমি ৰাইট চিন নিদিও এইটো কিহৰ ছবি ছাতি 9 আছে নে নাই নহয় নে গতিকে আমি তাতেও ৰাইট চিন নিদিও এখন কিহৰ ছবি কাণত 9 আছে নে নাই বাৰু আছে গতিকে আমি কি কৰিম কাণত এনেদৰে আমি ৰাইট চিন দিম যিহেতু আমাক কৈছে 9 থকা ছবিখনত ৰাইট চিন দিয়া সকলোৱে ইমানখিনিলৈকে ধৰিব পাৰিছাই নহয় তেনেহলে আজিলৈ আহিছো আকৌ আহি আছো মই তোমালোকৰ মাজলৈ তোমালোকলৈ এই পাঠটোৰ আন এটি অংশলৈ ধন্যবাদ